মেনিফেষ্টেশ্যন এই ৱৰ্ডটো আমাৰ সকলোৰে চিনাকি আৰু এই ৱৰ্ডটোৰ বাবে আমি বহুত ভিডিঅ' চাৰ্চ কৰিছোঁ। কিন্তু ঘটনাটো হৈছে যে এই ৱৰ্ডটোৰ আমি মিছকনচেপ্ট লৈ লওঁ আৰু তেতিয়াই আমি মেনিফেষ্টেশ্যন বিদ্যাটো ভুল বুলি গম পাওঁ। কিন্তু যোনটো ইয়াৰ মেইন বিদ্যা, সেই বিদ্যাটো হৈছে আমাৰ এনাৰ্জিৰ ওপৰত। যদি কি হয়, যেতিয়া আমাৰ বডিৰ এনাৰ্জি হায়াৰ লেভেলত থাকে, তেতিয়া আমি যি বিচাৰোঁ সেইটো আমাৰ ব্ৰহ্মাণ্ডৰ এনাৰ্জিৰ লগত কানেক্ট হৈ কেনে সেইটো আমাৰ লাইফত আহে। ত' আজি মই সহজ ভাষাত আপোনালোকৰ ওচৰত মেনিফেষ্টেশ্যন বিদ্যাৰ যোনটো চিক্ৰেট সেইটো লৈ আহিছোঁ। এজন হৈছে ৰাহুল নামৰ এজন ল'ৰা যে মেনিফেষ্টেশ্যন কৰিব খোজে। এতিয়া তাৰ এটা দিমাগ আছে, এটা হৃদয় আছে আৰু এটা বডি আছে। এতিয়া মেনিফেষ্টেশ্যনত চবতকে মেইন এপ্লাই কৰা বস্তুটো হৈছে সেইটো হৈছে তাৰ মন। অৰ্থাৎ মনৰ ভিতৰে যোনটো ভাৱ থাকে আৰু সেই ভাৱত সি যোনটো বস্তু এড কৰি দিয়ে, সেই ভাৱৰ লগত জড়িত সেই বস্তুটো মেনিফেষ্ট হৈ যায়। এতিয়া যদি মনৰ ভিতৰত তাৰ ভয় থাকে আৰু ভয়টো যদি সি এড কৰি কেনে চাকৰিৰ লগত ৰিলেট কৰি দিয়ে আৰু যদি ভয় কৰে যে যদিহে মোৰ চাকৰি দূৰত নহয়, যিটো মনত ভয় আছে আৰু জড়িত কৰিছে চাকৰিটো, তেতিয়া বহুত সম্ভাৱনাই আছে তাৰ চাকৰি দূৰত হৈ যাব। বা যদি পৰীক্ষা দি আহিছে যদি ভয় মনত আছে যে ফেইল নকৰোঁ বা ফেইল কৰিম, যদি অলপমানো ভয় আছে আৰু ২৪ ঘণ্টাৰ বেছিভাগ সময় সি মনত ভয়টোৱে ৰিপিট কৰি থাকে, যদিহে মই ফেইল নকৰোঁ, যদিহে মই ফেইল নকৰোঁ, তেতিয়া কি হ'ব, সেইবাৰ ফেইলেই কৰি যাব। মানে মনত যোনটো আমাৰ ইম'চন থাকে, ভাৱ থাকে, সেই ভাৱৰ প্ৰতি যোনটো চিন্তাৰ লিংক হৈ থাকে, সেই লিংকটো আমাৰ কানেক্ট হৈ কেনে মেনিফেষ্ট হৈ গুচি যায়। একেদৰে যদি মনত আমাৰ জেদ থাকে, তেতিয়াহ'লে কি হ'ব, যিবোৰ বস্তুত আমি জেদ ধৰোঁ, সেইখিনি বস্তু আমাৰ আহি যাব। যেনেকুৱা সৰু চলিয়ে যে আমাক ফল লাগিবই লাগিব, পূৰা জেদ ধৰে, যেনেকৈ নহওক মোৰ চকলেট লাগিবই লাগিব। এতিয়া মাক দেউতাকে দিবলৈ বাধ্য হৈ যায়। কাৰণ কিয়, এইটো জেদত ধৰি লৈছে। এতিয়া যদি সেই চাকৰিত জেদ ধৰি লয় যে মোক এইবাৰ চাকৰি লৈ আহিম, তেতিয়াহ'লে চাকৰি হোৱাটো নিশ্চিত। কাৰণ তাৰ মনত জেদ আছে, ২৪ ঘণ্টাই মনত জেদে চলি থাকে আৰু তেনে ক্ষেত্ৰত যদি চাকৰিটো ৰিলেট কৰি দিব পাৰে, তেতিয়াহ'লে চাকৰি হোৱাটো নিশ্চিত। লাগিলে এই চৰকাৰী হওক, বেচৰকাৰী হওক, কিন্তু চাকৰি তাৰ হোৱাত হ'বই। কাৰণ সেই মনত যোনটো ভাৱ আছে, সেই ভাৱৰ লগত তাক যোনটো বস্তু লাগে সেই বস্তুটো লিংক কৰাই দিছে। সেই একেদৰে যদি আমাৰ জেদৰ ঠাইত আমাৰ মৰম থাকে, যদি ২৪ ঘণ্টাৰ বেছিভাগ সময় আমাৰ মাইণ্ডত মৰম থাকে, তেতিয়াহ'লে কি হ'ব, যিবোৰ বস্তুত আমি মৰমটো কানেকশ্যন কৰি ৰাখোঁ, সেইবোৰ বস্তু আমাৰ লাইফত বেছিকৈ ঘটনা ঘটিবলৈ আৰম্ভ কৰিব। ধৰক আমি ফুৰি ভাল পাওঁ, তেতিয়া যদি আমাৰ মনত বেছিকৈ মৰম থাকে, তেতিয়াহ'লে এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব বা আহি থাকিব, যিবোৰ বস্তুত আমি ফুৰি ভাল পাম বা ফুৰা ঘূৰাৰ চান্স বেছিকৈ পাম। বা যদি আমাৰ কিবা বস্তুৰ প্ৰতি বেছিকৈ আকৰ্ষণ আছে বা মনত সেই টাইমত ভাল ভাৱ আছে, তেতিয়াহ'লে কি হ'ব, বস্তুটো আমাৰ ওচৰলৈ আহি যাব। আৰু যদি অকল ফুৰা ঘূৰাৰ ক্ষেত্ৰতে নহয়, যদি বেলেগ কোনোবা মানুহৰ প্ৰতি থাকে বা বেলেগ কোনোবা বস্তুৰ প্ৰতি থাকে, গাড়ীৰ প্ৰতি থাকে, তেতিয়াহ'লেও এই বস্তুটো কাম কৰে। চতুৰ্থটো হৈছে কৃপা। যদি আমাৰ মনত ২৪ ঘণ্টাৰ বেছিভাগ সময় কৃপা থাকে, অৰ্থাৎ ঈশ্বৰৰ প্ৰতি অপাৰ বিশ্বাস থাকে, তেতিয়াহ'লে কি হ'ব, আমাৰ জীৱনত চমৎকাৰ সংঘটিত হয়। এতিয়া ঘটনাটো এনেকুৱা যে যেতিয়া কৃপা থাকে, তেতিয়া যোনটো শক্তি মেনিফেষ্ট কৰায়, অৰ্থাৎ যোনটো ছাবকনচিয়াছ মাইণ্ডে আমাৰ ব্ৰহ্মাণ্ডৰ ছাবকনচিয়াছ মাইণ্ডৰ লগত লিংক হৈ থাকে, সেই শক্তিত নিজে যেতিয়া আপুনি বিশ্বাস কৰিব সম্পূৰ্ণৰূপে, তেতিয়া কৃপাৰ সৃষ্টি হয়। আৰু তেতিয়া জীৱনত চমৎকাৰ হয়। আপুনি যে কেতিয়াবা কয় যে মই ভবাই নাছিলোঁ নহয় এনেকুৱা হ'ব, মই ভবাই নাছিলোঁ যে এনেকুৱাকে মোৰ লাইফটো ভাল হৈ গ'ল, কাৰণ সেই টাইমত আপুনি বিশ্বাস কৰিছিলে বা অজ্ঞাত শক্তিৰ ওপৰত আপুনি ভাবিছিলে যে যি হয় হ'ব, এৰি দিলে। তেতিয়াও কি হয়, ছাবকনচিয়াছ মাইণ্ডৰ শক্তিয়ে সম্পূৰ্ণৰূপে লৈ লয় আৰু তেতিয়া আপোনাৰ লাইফত চমৎকাৰ হ'বলৈ আৰম্ভ কৰে। ত' সেইকাৰণে যোনে কৃপাক মনত ৰাখে, ব্লেছিংছ মনত ৰাখে, ত' তাৰ লাইফত চমৎকাৰ হোৱাটো ডাঙৰ কথা নহয়, সৰু কথা। আৰু সেই চমৎকাৰ দেখিয়ে থাকে। সেইজন মানুহে জানে চমৎকাৰ কাক বোলে আচল অৰ্থত। একেদৰে এতিয়া আমি চাম যে আমাৰ কি কি পাৰ্ট লাগে, যিটো মেনিফেষ্ট কৰাত চবতকে ইম্পৰ্টেণ্ট হয়। এটা হৈছে আমাৰ ব্ৰেইন, যোনটো দিমাগ, দিমাগত আমাৰ চিন্তা আহে। দ্বিতীয়টো হৈছে আমাৰ হাৰ্ট, য'ত আমাৰ ইম'চন আহে, ভাৱ আহে। আৰু তৃতীয়টো হৈছে আমাৰ নাভি চেণ্টাৰ, য'ত ব্ৰেইনৰ চিন্তা আৰু আমাৰ মনৰ ভাৱক লগ লগাই সম্পূৰ্ণৰূপে এটা কৰি দিয়ে, তেতিয়া গোটেই বডিত একে ফিল কৰে আৰু তেতিয়াই মেনিফেষ্ট হোৱাৰ প্ৰথম
সূত্ৰটো আৰম্ভ হৈ যায়। কাৰণ ব্ৰহ্মাণ্ডৰ সূত্ৰ মতে কি জ্ঞান শক্তি, গতি শক্তি, সকলো শক্তি একেলগ হ'লেহে বস্তু আমাৰ আগত আহি পৰে। তো মগজুত যেতিয়া আমাৰ এটা চিন্তা আহিব, সেই চিন্তাটো যদি ধৰক আপোনাৰ কিবা ভাল চিন্তা এটা আহিছে, আহিতে মনত ভাল লাগিছে আৰু মানে পেটত নাভি চেণ্টাৰত কি হৈছে, দুটা মিল খাইছে, কৰি পেলাই কৈছে যে হয় চিন্তাটো ভালেই আছে। গোটেই বডিক যদি সেই টাইমত আপুনি ভালকে ৰাখিব পাৰে, এটলিষ্ট 2-3 ঘণ্টাৰ, তেতিয়াহ'লে কি হ'ব, সেই ভাৱটোত গোটেই বডি লিংক হৈ এটা হৈ যাব। আৰু যেতিয়া আমি এটা হৈ যাওঁ, ফ'কাছ হৈ যাওঁ, তেতিয়া আমাৰ মেনিফেষ্ট কৰা পাৱাৰটো বহুতখিনি বাঢ়ি যায়। সেইকাৰণে কয় যে আমি যেতিয়া আনন্দত থাকোঁ সম্পূৰ্ণৰূপে, কিবা ক'লেও হৈ যায়, বা সম্পূৰ্ণৰূপে যেতিয়া আমি দুখত থাকোঁ সম্পূৰ্ণৰূপে, অলপ চলপকে নহয়, তেতিয়াও আমি কিবা ক'লে হৈ যায়। এই চিক্ৰেটটো হৈছে যে আপোনাৰ মগজু পৰা যি চিন্তা আহে, আপোনাৰ হাৰ্টত যিটো ভাৱ আছে, সেই দুটা ভাৱ যেতিয়া একেলগ হ'ব, একেলগ হৈ পেলাই আপোনাৰ নাভি চেণ্টাৰে গোটেই বডিত সেই ভাৱটো ফিল কৰাব। যদি মনত ভয় আছে, ভয় লগা সকলো বস্তু মেনিফেষ্ট হ'ব। যদি ভাল মৰম আছে, মৰম লগা চব বস্তু মেনিফেষ্ট হ'ব। আৰু যদি কৃপা আছে, তেতিয়াতো ক'বই নালাগে, আপোনাৰ জীৱন কৃপাৰে ভৰি পৰিব। এই তিনিটা বস্তুৱেই হৈছে মেইন। যদি এইখিনি আপুনি জানে, মেনিফেষ্টেশ্যন কৰা যিখিনি চিক্ৰেট হয় আপুনি লাহে লাহে গম পাব। আৰু এই বস্তুৰ পটককৈ ডাঙৰত এপ্লাই নকৰিব, বোলে মোক মস্ত 80 লাখ টকাৰ গাড়ী লাগে, ডাইৰেক্ট ইমান ডাঙৰ এপ্লাই নকৰিব, সৰু সৰু বস্তু এপ্লাই কৰক। বোলে মোৰ ডেইলি এক্সাৰচাইজ কৰা কামটো হোৱা নাই, সেইটো কামত মই এপ্লাই কৰিম। যে মই মনত এটা ভাব লওঁ, হৃদয়ত এটা ভাব লওঁ, গোটেই বডিক কওঁ যে মই অহাকালিৰ পৰা এক্সাৰচাইজ কৰিম, মোৰ বডিটো ফিট কৰিম। আপুনি কৰি চাওক, সৰু সৰু কামত সৰু সৰু টাস্ক লওক, আৰু যেতিয়া সেইবোৰ টাস্ক হোৱা কৰিব, তেতিয়া আপোনাৰ বিশ্বাস নিজেই বাঢ়ি যাব। আৰু এবাৰ যদি বিশ্বাসটো হৈ যায় এই বিদ্যাটোৰ ওপৰত, অন্ধবিশ্বাস নহয়, যেতিয়া আপুনি নিজে এপ্লাই কৰি গম পাব, তেতিয়া আপুনি নিজে গম পাব যে মই কিয় কৈছোঁ। আৰু যদি নিজে বিশ্বাসখিনি হৈ যায়, এপ্লাই কৰি গম পায়, তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডক ধন্যবাদ দিব। কাৰণ ব্ৰহ্মাণ্ডৰ ইচ্ছাতে, ব্ৰহ্মাণ্ডৰ কৃপাতে এই ভিডিঅ'টো মই বনাবলৈ সক্ষম হৈছোঁ। আৰু মাই প্ৰকৃতিৰ ইচ্ছাতে এই ভিডিঅ'টো আপোনাৰ ওচৰত গৈছে। ধন্যবাদ। যদি সম্ভৱ হয় কমেণ্ট ছেকশ্যনত থেংক ইউ লিখি দিব, কাৰণ এইটো গ্ৰেটিটিউড হয়।